নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিনাথ আকৌ আহি গ'লো আপোনালোকৰ মাজলৈকে এটা নতুন একদম নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ। গতিকে বন্ধুসকল, ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু মই বৰ্তমান আপোনালোকক কৈ দিছোঁ যে মই বৰ্তমান গৈ আছোঁ জালুকবাৰী, আৰু জালুকবাৰীতহে ক'ম মই আপোনালোকক একচুৱেলি মই ক'লৈ গৈ আছোঁ। আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয় আৰু ব্লগ ভিডিঅ' হয়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাবলৈকে নাপাহৰিব। ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, বৰ্তমান মই পাইছোঁ আহি গৌৰীপুৰ তিনিআলি, অৰ্থাৎ ইয়াৰ পৰা যিটো নেকি লেফ্ট ছাইডে গৈছে ৰাস্তা সেইটোৰে জালুকবাৰী অৰ্থাৎ গুৱাহাটী যায়, আৰু যিটো ৰাইট ছাইডে গৈছে ৰাস্তা সেই ৰাস্তাটোৰে মঙলদৈ, তেজপুৰ, বাইহাটা চাৰিআলি এনেকৈ যাব পাৰি। গতিকে ইয়াৰ পৰা আমি লেফ্ট ছাইডে যাম, লেফ্ট ছাইডে গৈ আমি জালুকবাৰী পাম। গতিকে প্ৰথম আমি জালুকবাৰীলৈকে গৈ লওঁ। তামাম ৰ'দত হ'লেও বৰ্তমান মই পালোঁ আহি জালুকবাৰী, আৰু জালুকবাৰীৰ পৰা আমি তলেৰে যোৱা যিটো ৰাস্তা সেই ৰাস্তাটোৰে যাম। কিন্তু ইয়াৰ আগতে মই ছোৱালী এজনীক লগ কৰিব লাগিব। গতিকে আহক, ছোৱালীজনীক লগ কৰাৰ পিছতহে মই আপোনালোকক ক'ব পাৰিম যে মই একচুৱেলি ক'লৈ গৈ আছোঁ। আৰু লগত তো আমি ছোৱালীজনীক লগ পালোঁ আৰু আলোচনা কৰোঁ, আপোনালোককো কওঁ আমি ক'লৈকে গৈ আছোঁ। তো আমি ক'লৈকে গৈ আছোঁ এবাৰ কৈ দিয়া। শুক্লেশ্বৰ আৰু ক'ত আছিলে লাষ্টকীয়া। গতিকে ব'লক, আমি স্পেচিয়েল কাৰণটো তাতে গৈ জনাওঁ আমি কিহৰ কাৰণে তাত গৈ আছোঁ। গতিকে ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। তো আমি এতিয়া বাছত যাব লাগিব। নালাগে শৰ্মা নুমাটি নালাগে অকলে বহিব লাগিব। মহিলা চিট আছে, গতিকে এইফালে সৰু সৰু
গতিকে আমি অকলে কৰিব লাগিব। তো বৰ্তমান আহি পাইছোঁ আমি পাণ বজাৰ, আৰু পাণ বজাৰৰ পৰা আমি এইফালে পিছফালে থকা এইটো ৰাস্তাৰে যাব লাগিব। বন্ধুসকল, আপোনালোকক মই স্পেচিয়েলি য'ত যাম বুলি কৈছিলোঁ সেই ঠাইখনৰ মানুহ এজনৰ লগত মই কথা পাতিছিলোঁ যে মই আহিম বুলি। গতিকে প্ৰথম তেওঁক ফোন কৰি ল'ব লাগিব, কাৰণ ইয়ালৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ। গতিকে প্ৰথম তেওঁক কল কৰি লওঁ, আৰু কল কৰি লোৱাৰ পিছত আমি তেওঁৰ পৰা বাকীখিনি জানিব পাৰিম। হয় দাদা, হয় মই আহি পাইছিলোঁ। আপোনালোকক কোনখিনিত আছে দোকানখন? তো বন্ধুসকল, আমি যাব লাগিব বৰ্তমান লাখটকীয়াৰ বেংক অফ মহাৰাষ্ট্ৰৰ ওচৰলৈকে। বৰ্তমান ইয়াত আমি মোবাইল এটা কিনিবলৈকে আহিছোঁ, আৰু সেইটোৱে আছিল স্পেচিয়েল কাৰণ। গতিকে বন্ধুসকল ব'লক আমি মোবাইলৰ যি অ'নাৰ, শ্বপ অ'নাৰ, আমি তেওঁলোকৰ লগত কথা পাতোঁ আৰু মোবাইলৰ বিষয়ে গোটেইখিনি আলোচনা কৰোঁ। ব'লক, ইয়াত আমাৰ অ'নাৰ। দাদা আপোনাৰ নামটো? মোৰ নাম এহছান, মহম্মদ এহছান। গতিকে দাদা মোৰ নাম দীপজ্যোতি নাথ। গতিকে আজি মোবাইল এটা কিনিবলগীয়া আহিলোঁ। গতিকে ব'লক মোবাইলটোৰ বিষয়ে আমি আমাৰ বাজেটটো মিনিমাম আমাৰ 30,000। তো দাদাই এতিয়া আমাক আমাৰ বাজেটৰ ভিতৰত মোবাইল দেখাব। হয়, ফাৰ্ষ্ট অফ অল এইটো তুমি 90 Hz ডিছপ্লে পালা। হয়, এণ্ড 18 watt হাই স্পীড চাৰ্জাৰ পালা, এণ্ড 5000 mAh বেটাৰী। ফ্ৰণ্ট কেমেৰা তুমি পাই আছা 16 মেগাপিক্সেল উইথ AI selfie। সেকেণ্ড থিং, যিটো কোনো ডিজাইন দিছে তাৰ পৰা কণ্ট্ৰল কেমেৰা, এইটো একদম নিউলি টেকন'লজি, লেটেষ্ট টেকন'লজি। ইয়াৰ ওপৰত আৰু টেকন'লজি অহা নাই। বেক বডিটো পাই আছা ট'টেলি চেঞ্জ, ডিজাইনটো চোৱা, এণ্ড স্লিক এণ্ড লাইট উইথ ডিজাইনাৰ হাতত লৈছে। ভাল লাগিছে বাৰু ফোনটো। Oppo A53। গতিকে বন্ধুসকল, আমি অকল এইটো মোবাইলেই নহয় আৰু দুটামান মোবাইলো আমি চাই লওঁ, কাৰণ ফাইনেলি আমি Oppo A53 যিটো এডিশ্যন, আমি সেই এডিশ্যনটো চিলেক্ট কৰিলোঁ। গতিকে বাকীখিনি আমি ফিচাৰ্ছ আমি দেখাই আছোঁ আপোনালোকক। তো এইটো মোবাইল অন কৰা হৈছে, আৰু এইটো হৈছে বেক ছাইডটো, আৰু ইয়াৰ কেমেৰা হৈছে তিনিটা কেমেৰা আছে, আৰু ফ্ৰণ্ট কেমেৰাটো ইন ডিছপ্লে হয়। বাকী আমি ৰিভিউখিনি আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ দি আছোঁ। Oppo A53 মডেলটোৰ চিলেকশ্যন হোৱাৰ পিছত আমি বৰ্তমান এই শ্বপখনৰ যিজন অ'নাৰ, আমি অ'নাৰৰ লগত তেখেতৰ লগত আমি ভালকৈ কথা পাতিম। আমি ডিলৰ বিষয়ে বা এই মোবাইল যিখন শ্বপ আছে এই শ্বপখনৰ বিষয়ে ভালদৰে আমি কথা পাতিম। গতিকে ব'লক। তো দাদা, আপুনি বৰ্তমান ইয়াত যিটো আপুনি শ্বপ কৰিছে, গতিকে আপুনি কিমান টাইমৰ পৰা 2002 পৰা কৰি আছে? গতিকে চাওক, আপোনালোকে ইয়াতে লাখটকীয়াত এখেতে বৰ্তমান 2002 পৰা এখন মোবাইল শ্বপ চলাই আছে। গতিকে বন্ধুসকল, আপোনালোকেও যদি মোবাইল কিনিব বিচাৰে লাখটকীয়ালৈকে আহক, আৰু এখেতক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এখেতৰ শ্বপৰ যি ডিটেইলছ, এই শ্বপৰ ডিটেইলছ মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডিছক্ৰিপশ্যনটো চাই যদি আপোনালোকৰ মোবাইল কিনিবৰ মন হয় বা মোবাইল কিনিবলৈ আগলৈ প্লেনিং কৰিছে, তেতিয়াহ'লে ইয়ালৈকে আহিব পাৰে। আৰু ইয়াতে সকলো ধৰণৰ মোবাইল, কিছুমান মোবাইল অনলাইন কৰিব লাগিব, তথাপিও কিছুমান মোবাইল আপোনালোকৰ চইচৰ ভিতৰত বা আপোনালোকৰ বাজেটৰ ভিতৰত যদি মিলে, তেন্তে আপোনালোকে লাখটকীয়া আহক আৰু এওঁৰ লগত যোগাযোগ কৰি গোটেইখিনি আপোনালোকে ডিটেইলছটো ল'ব পাৰিব আৰু মোবাইল এটা ল'ব পাৰিব। আপোনালোকক থেংক ইউ। তো বন্ধুসকল, আমি একদম ফাইনেলি মোবাইলটো ল'লোঁ, আৰু বৰ্তমান এতিয়া যিখিনি আমি পইচা দিব লাগিব মোবাইলটোৰ কাৰণে, সেইখিনি পইচা আমি দিয়া হ'ব, আৰু বাকীখিনি যিখিনি ৰ'ব আমি সেইখিনি ATM-ৰ যোগেৰে বা অনলাইন যোগেৰে আমি পে' কৰিম। তো বৰ্তমান আমাৰ খুৰা, মই খুৰা বুলিয়ে কৈছোঁ,
খুৰা বৰ্তমান মোক মাস্ক এখন দিছে গতিকে মাস্কটো যিহেতু বিৰাট প্ৰয়োজনীয় গতিকে দুটা মাস্ক আমাক দিলে এখেতকো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ কিয়নো আজিৰ বৰ্তমান যিটো অৱস্থা সেই অৱস্থাত মাস্ক এখন বিৰাট অতি প্ৰয়োজনীয় বস্তু গতিকে ইয়াক ব্যৱহাৰ কৰক আপোনালোকেও ব্যৱহাৰ কৰক আৰু খুৰালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু খুৰা মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল অসমীয়া এণ্টাৰটেইনমেণ্ট আপুনি ইউটিউবত চাৰ্চ কৰিব অসমীয়া এণ্টাৰটেইনমেণ্ট বুলি আৰু যিখিনি ভাল লাগে আপোনালোকে ভিডিঅ'খিনি চাব আৰু যদি আপোনালোকে ভাল পায় ভিডিঅ'খিনি লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে পাৰে 2-এজন বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ মোবাইল লোৱা হৈ গ'ল আৰু আৰু মাস্কৰ কাৰণে অশেষ ধন্যবাদ পুনৰবাৰ জনাইছোঁ থেংক ইউ আহোঁ দিয়ক তো আপোনাৰ আমাৰ লগত কোন যাব আপুনি যাব ঠিক আছে আহিছোঁ দাদা আহিব বাৰু তো বন্ধুসকল এয়াই আছিল আজিৰ স্পেচিয়েল ভিডিঅ'টো আৰু বৰ্তমান আমি যাব লাগিব ATM কিয়নো যিখিনি পইচা বাকী থাকি গ'ল সেই পইচাখিনি আমি ATM যোগে দিব লাগিব গতিকে তেখেতৰ যিজন নেকি শ্বপ অ'নাৰ তেখেতৰ চিনাকি ভাইটি এজন আহিছে গতিকে এখেতৰ সৈতে গৈ আমি মোবাইলৰ যিখিনি বাকী পইচা আছে বাকী পইচাখিনি আমি দি দিম তো যিখন নেকি কেমেৰাৰ দোকানখনৰ কথা ৰেম্বো ডিজিটেল তাত কেমেৰা আৰু ড্ৰোন চোন চব পায় ন চব আপুনি ধৰকচোন পুৰা গুৱাহাটীত যিবিলাক কেমেৰাৰ আৰু নাপাব চব প্ৰায় যিমানবিলাক ইউটিউবাৰ চব তাতে আহে নেকি মেক্সিমাম ইউটিউবাৰবিলাক চব তাতে যায় আৰু ডিম্পু দাটো তাত আহি গৈছে তাতে আহে কিবা বস্তু লাগিলে চবকেইটা তাৰমানে তাতে আহে ডিম্পু দাও আহি গৈছে না ঠিক আছে বাৰু গতিকে আপোনালোকেও যদি আহিব বিচাৰে মোবাইল কিনিব বিচাৰে গতিকে লাখটকীয়ালৈকে আহক আৰু এওঁলোকৰ লগত যোগাযোগ কৰক এওঁলোকৰ শ্বপৰ যি ডিটেইলছ মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম বৰ্তমান মোবাইল লোৱা পাৰ্টি গতিকে আমি এতিয়া হোটেলত সোমাম মেছাৰ্ছ চৌধুৰী কেবিনত গতিকে ব'লক আমি মোবাইল লোৱা পাৰ্টিটো ষ্টাৰ্ট কৰি দিওঁ মোবাইল পাৰ্টি কি কয় মোবাইল পাৰ্টি বাৰু এতিয়া কি কয় দুটা চিকেন মোবাইল লোৱাৰ পাৰ্টি আহি গৈছে চিকেন ফ্ৰাইড ৰাইচ গতিকে একদম পুৰা দবাই দিব লাগে একদম মানে এক্সাইটমেণ্ট মানে একদম ৰ'ব পৰা নাই আৰু বন্ধুসকল আমি বৰ্তমান লাখটকীয়াৰ পৰা ফেঞ্চি বজাৰ হৈ এনেকৈ ওলাই আহিছোঁ বৰ্তমান আমি গাড়ীত উঠিব লাগিব গাড়ীত উঠি আমি আদাবাৰীলৈকে যাম তাৰ পৰা ডাইৰেক্ট একদম ঘৰ যাম বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু বাকী ভিডিঅ'ত আমি লগ পাম নেক্সট ভিডিঅ'ত লগ পাম ব'লক